আজি আপোনালোকক ভিডিঅ' এডিটিং কেনেকৈ কৰিব লাগে মই শিকাম। চাওক, এইটো ভিডিঅ' এডিটিং হয় না। ভিডিঅ'টো এডিটিং কেনেকৈ কৰিব, মই কেনেকৈ ক'ত কৰোঁ ভিডিঅ' এডিটিং এইটো চাওক। এই যে বাইদেউ আমাৰ আহিছে, আমাৰ বাইদেউ কি নাম আপোনাৰ? নমস্কাৰ, মোৰ নাম বিউটি সৰকাৰ। আজিতো আপোনাৰ এইটো শিকোৱা হ'ল না, এই ভিএনত কেনেকৈ মানে কেনেকৈ ভিডিঅ' এডিটিং কৰিব লাগে অপূৰ্বতাৰ পৰা শিকি ল'লোঁ মই। হয়, গতিকে আপোনালোকে যদি ভিডিঅ' যদি এডিটিং কৰিব বিচাৰে ভিএনৰ আপৰ জৰিয়তে কেনেকৈ এডিটিং কৰিব মই আপোনাক সকলোকে ভালদৰে দেখাই দিওঁ। চাওক, এই ৰাতি কেইটা বাজিছে? ৰাতি 9টা বাজিছে। ওপৰত চাওক, এই ৰাতি 9টা মোৰ আজি মোৰ ঘৰত, আৰু তাৰ হাজবেণ্ড আহিছে লগত, আৰু এই যে কি নাম কি হয়, ভাইটি হয় না। যিয়ে নহওক, এতিয়া আপোনাক এডিটিংটো কেনেকৈ কৰিব লাগে মই আপোনাক দেখাই দিওঁ। চাওক, এইটো এডিটিংটো আপুনি কেনেকৈ কৰিব, এইটো এডিটিং এতিয়া আপুনি ফাৰ্ষ্টৰ পৰা দেখিছোঁ, একদম প্ৰথমৰ পৰা শেষলৈকে লাষ্টলৈকে চাওক, একদম ইজি, কোনো অসুবিধা নাই। ঠিক আছে, এতিয়া চাওক মই আপোনাক বেক কৰি আছোঁ হা। এইটো চাওক ভিএন আপ, এইটো ভিএন প্লে ষ্ট'ৰৰ পৰা মই ভিএন ল'ম। ক'ত ল'বা? এই যে প্লে ষ্ট'ৰ, প্লে ষ্ট'ৰত যাব, চাৰ্চ কৰিব ভিএন। এই ওপৰত চাওক, ইয়াত চাৰ্চ কৰিব আপুনি ভিএন, ইয়াত যাব, এই যে ভি, ঠিক আছে, এই যে ভি, তাৰ এইফালে এন, দেখা পাইছে, এইফালে এন, ভিএন, এইটো চাওক ভিএন। এতিয়া মই চাৰ্চ কৰিম, চাৰ্চ ভিএন চাৰ্চ কৰি যে ভিএন, এইটো চাওক আপোনালোকে ইয়াতে আপুনি চাৰ্চ কৰি ভিএনটো পাই গ'ল। ভিএন ইয়াত চাওক, অ'পেন কৰিব, এইটো অ'পেন কৰিল নহয়। এতিয়া চাওক মই কেনেকৈ এডিটিং কৰিম। চাওক, এইটো এনেকৈ আহিল, এটা মই এটা ভিডিঅ' কেনেকৈ ল'ম মানে, এইটো চাওক প্লাছ চিনটো, প্লাছ চিনটো মই ক্লিক কৰিলোঁ। এতিয়া চাওক নিউ প্ৰজেক্ট, এইটো চাওক নিউ প্ৰজেক্ট মই ক্লিক কৰিলোঁ। এতিয়া মই কি কৰিম, এইটো চাওক ভিডিঅ' পেজ এইটো ওপৰত এনেকৈ থাকিব। তাৰপিছত এইটো চাওক ছেভ, ছেভ, এইটো চাওক ছেভ, ছেভ হ'ল না। এতিয়া মই এই যে এতিয়া মই ভিডিঅ'টো যে মই আনিম, এইটো ভিডিঅ' মই এড কৰিম, এইটো দেখা পাইছে, এইটো ভিডিঅ' চাওক মই এড কৰিম, এইটো 1 নম্বৰ ইয়াত আহি গ'ল। চাওক 1 নম্বৰ তলত চাওক আহি গ'ল। এতিয়া মই নেক্সট মই আৰু এখন ফটো এড কৰিম ইয়াতে, চাওক এইখন ফটো, তাৰপিছত নেক্সট 2 নম্বৰ, 3 নম্বৰ মই এইখনো দিম। মানে আপোনাৰ যিমানবোৰ টুকুৰা টুকুৰি থাকে ইয়াত চবখিনি আপুনি এড কৰিব পাৰিব, বুজি পালে? মানে আপোনালোকৰ ভিডিঅ'বিলাক য'ত টুকুৰা টুকুৰি থাকে চবখিনি এড কৰিব পাৰে। এই যেনেকৈ মই এড কৰি আছোঁ, এবাৰ এটা 3টা এড কৰিলোঁ, চাওক ভালকৈ চাই লওক, 3টা এড কৰিলোঁ। ইয়াত চাওক 1 2 3টা আহি গ'ল, 3টা ছিল এনেকৈ নেক্সট কৰিম, নেক্সট কৰিলোঁ না। নেক্সট কৰাৰ পিছত এইখন চাওক আহি গ'ল এনেকুৱা, চাওক দেখা পালে, এইটো চাওক। আৰু এতিয়া এই যে লাষ্টত এইটো চাওক ভিএন আপছটো য'ত থাকে, এই যে আপছ, এইটো ডিলিট কৰা, এইটো চাওক, এই যে ডিলিট কৰিলোঁ এইটো। মানে আপোনাৰ এই ইয়াত যে ভিএনত যে এটা চিন থাকিব, যে ভিএনৰ চিনটো, এই চিনটো মই ডিলিট কৰি দিলোঁ। আপোনালোকে এইটো সকলোৱে ডিলিট কৰিব লাগিব, তেতিয়াহে আপোনাৰ ভিএনত মানে ভালদৰে এডিটিং কৰিব পাৰিব। ঠিক আছে, এতিয়া চাওক মই বুজাই দি আছোঁ। চাওক, এতিয়া চাওক এইটো চাওক, এইখন যে মই যে ভিডিঅ'টো লৈ, এইটো চাওক ভিডিঅ', এইটো চাওক, এইটো চাওক ভিডিঅ'। এতিয়া এই ভিডিঅ'ৰ ওপৰত মই এখন ফটো কেনেকৈ লগাম, ফটো এই চাওক, এইটোত যাব, এইটো টাচত কৰিব, এই যে ফটো ক্লিক কৰিব। এখন মই ফটো ল'ম, ধৰি লওক এইখন ফটো, এক্সাম্পল দিছোঁ, এইখন ফটো টাচ কৰিলোঁ। এই ফটোখন মই এনেকৈ ল'ম, চাওক এইখন ফটো, চাওক এইখন ফটো মই য'তে যেনেকৈ ইচ্ছা এনেকৈ ল'ব পাৰিম, এনেকৈ কৰিলোঁ। তাৰপিছত মই এই ফটোখন চাওক প্লে কৰি দিম। চাওক এই ফটোখন এই ভিডিঅ'টোৰ ওপৰত থাকিব, দেখা পালে? এতিয়া চাওক এই ফটোখন আপুনি যদি আৰু বেলেগ গোটেই ভিডিঅ'টো ৰাখিব বিচাৰে, এই ফটোটো চিলেক্ট কৰিব, চিলেক্ট কৰি এইটো চাওক এনেকৈ আপুনি টানিব, এই ফটোখন এই চাওক টানিব, আপোনাৰ গোটেই ভিডিঅ'ৰ ওপৰত ফটোখন থাকিব, দেখা পাইছে? এই চাওক যিমান দূৰলৈকে টানিব গোটেই থাকিব, চাওক একদম শেষলৈকে, দেখা পালে? মানে এইটো ভিডিঅ'ৰ ওপৰত গোটেই ফটোখন থাকি গ'ল। চাওক এইটো চাওক চব নাই, দেখা পালে? এতিয়া চাওক আপুনি টেক্সট লিখিব, কেনেকৈ লিখিব টেক্সট, এইটো যে ওপৰত, এইটো এই যে টি এই যে ওপৰটো, এইটো টেক্সট, ইয়াত ক্লিক কৰিব। আপুনি ইয়াত টাইটেল লিখিব, ধৰি লওক যিকোনো টাইটেল, ধৰি লওক কি লিখিব আপুনি, ধৰি লওক হাই, ধৰি লওক নমস্কাৰ, এনেই মই এক্সাম্পল দিছোঁ, নমস্কাৰ, নমস্কাৰ, এই যে নমস্কাৰ, ধৰি লওক এনেই মই এক্সাম্পল দিছোঁ হা, এতিয়া নমস্কাৰ, নমস্কাৰ এক্সাম্পল দিছোঁ, এইটো ধৰি লওক এইটো আৰু কি, ঠিক আছে, এইটো হ'ল নমস্কাৰ আহি গ'ল। এতিয়া মই ইয়াত কালাৰ চেঞ্জ কৰিম, কালাৰ এইটো ক্লিক কৰিব, এইটোত তাৰপিছত এইটো এটা কালাৰ দিব, চাওক কালাৰ আহি গ'ল। এতিয়া বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব, এই যে শ্বেডো, এই শ্বেডো ক্লিক কৰিব, শ্বেডো ক্লিক কৰি এতিয়া মই বেকগ্ৰাউণ্ডটো মই কি দিম, চাপ'জ মই এটা বেলেগ কালাৰ দিম, এইটো গ্ৰীণ টাইপ, এই যে গ্ৰীণ, এনেকুৱা দি কিনে এইটো কালাৰটো মই এনেকৈ দিম। চাওক এতিয়া বেকগ্ৰাউণ্ড কি হ'ল, দেখা পালে? এইটো কৈছোঁ এডিটাইজ কৰিব, এতিয়া এইটো মই ডাঙৰ সৰু কৰিব পাৰিম, এইটো চাওক, দেখা পালে? এইটো চাওক আপুনিতো য'ত লগাই, ওপৰত লগাই, তলত লগাই, য'ত লগাই লগাব, দেখা পালে? এইটো চাওক এনেকৈ লগালোঁ, ঠিক আছে। এতিয়া আপুনি এইটো গোটেই ৰাখিব, ইয়াত ৰাখিব লম্বা, আৰু এইটো মই গোটেই ৰাখিব ইফালে, এইটো মই লম্বা এনেকৈ ৰাখিব পাৰে, যিমান দূৰ আপুনি ৰাখিব বিচাৰে, ঠিক আছে। আপুনি নালাগে এইখিনি কাটি দিল, হৈ গ'ল। এতিয়া চাওক আপোনাক ধৰি লওক ইয়াত আপোনাৰ নালাগে, আপুনি কাট কৰিব বিচাৰিছে, তাৰমানে আপুনি এইফালেখিনি নালাগে, এইফালে নালাগে, ইয়াত মই টাচ কৰিলোঁ, ইয়াত মই কাট কৰিম। চাওক কেনেকৈ কাট কৰিম, ঠিক আছে। এইটো মই কাট কৰিম এনেকৈ, এইটো নালাগিল, এইফালেখিনি ডিলিট, এই যে ডিলিট কৰিলোঁ, এইফালেখিনি নাইকিয়া হৈ গ'ল, দেখা পালে? এনেকৈ আপুনি কাট কৰিব। যদি আপোনাক এইটোও নালাগে, চাপ'জ এইটো আছে, ধৰি লওক এই ওপৰত এইখিনি লেখাখিনি, চাপ'জ এইখিনি মই ৰাখিম, ইয়াত কাট কৰিলোঁ, মোক এইখিনি নালাগে, এইখিনি নালাগে কৰি এই ডিলিট, এইটো ডিলিট চোৱা, ডিলিট কৰি এইফালেখিনি নাইকিয়া হৈ গ'ল, বুজি পালে? এইটো হৈ গ'ল, এনেকৈ চব হৈ গ'ল। এই এনেকৈ আপোনালোকে এডিটিং কৰিব, মই যেনেকৈ দেখোঁ। এতিয়া চাওক আপোনাক ইয়াতে স্পীড কম বেছি, ভলিউম আপোনাৰ এইটো ভিডিঅ'ত যে ভলিউম আছে, ভলিউমটো এই যে এনেকৈ টাচ কৰিব, টাচ কৰি যে ভলিউম,
এই ভলিউমটো আপুনি বন্ধ কৰি দিব বন্ধ কৰি দিব এই যে ভলিউমটো বন্ধ কৰি নিদিব ভলিউমটো যদি আপুনি ইয়াতে কৰে একবাৰ ইয়াত টিপিব যদি আপুনি এই যে মিউট কৰে এইটো মিউট হৈ গ'ল চাওক এইটোতো মানে ভলিউমটো নাইকিয়া হ'ল এতিয়া ইয়াত আপুনি এড কৰিব ধৰি লওক কিবা এটা গান চান বা আপুনি নিজৰ ভইচ দিব ইয়াৰ ভইচ কেনে দিব এইটোত যাওক মিউজিকত এইটোত এই যে মিউজিক গান আছে ইয়াতে আপুনি গান লগাব পাৰিব আছে এই যে এলাউ আপুনি যিকোনো গান এটা এই যে যিবিলাক গান আপুনি ইয়াত লগাব পাৰিব এইটো গান ধৰি লওক এক্সাম্পল এই গানটো আপুনি তাতে লগাব পাৰিব গানটো ঠিক আছে এতিয়া মই গান নলগাওঁ মই বেক কৰিম মই গান নলগাওঁ গতিকে মই বেক কৰিলোঁ এতিয়া মই নিজৰ ভইচ দিম নিজৰ ভইচ এই ইয়াত যাব এনেকৈ ক্লিক কৰিব এই যে নিজৰ ভইচ এই চাওক এনেকুৱা আহিলে ইয়াত টাচ কৰক ভইচটো কেনেকৈ দিব ইয়াত দিব এই চাওক এইটো 0201 0 হ'ব হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছেনে আৰু চাওক এয়া বাচ্চাটো ছাগলীটো লাৰি আছে চাওক এই ভইচটো হৈ গ'ল এনেকৈ আপুনি ভইচ এই যে অভাৰ কৰিব এইটো যাওক এতিয়া হৈ গ'ল এইটো টেপ ক্লিক কৰিল এইটো ডান কৰিব ডান এইটো ডান কৰিল এই যে ভইচখিনি হৈ গ'ল দেখুৱাল এই যে ভইচখিনি এতিয়া চাওক মই ভইচটো শুনিম হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছেনে আৰু চাওক এয়া বাচ্চাটো ছাগলীটো লাৰি আছে দেখাব এইটো হৈ গ'ল না এতিয়া মোৰ এই ভইচটো মোক দৰকাৰ নাই কিবা কাৰণ মোৰ অসুবিধা হৈ গ'ল এতিয়া মই এইটো কি ডিলিট কৰিব পাৰিম এনেকৈ যদি আপুনি আৰু এটা ভইচ অভাৰ কৰিব এইফালে এক্সট্ৰা কৰি এইফালে আনিব এইখিনি ভইচ হৈ গ'ল এইখিনি এইফালে ভইচ নাই এইফালে ভইচ নাই আৰু আপুনি ভইচ দিব পাৰিব এইফালে ইয়াত আপুনি কি কৰিব আৰু এনেকৈ যাব এই ওপৰত এইটোত এই যে এইটোত যাব আৰু ভইচ দিব এনেকৈ আহিব গ'ল ইয়াত টাচ কৰিব 3210 হাই হেল্ল' নমস্কাৰ আৰু মই ভালে আছোঁ আৰু চাওক এই বাচ্চাটো আৰু এই বাইদেউজনী চাওক কিমান ধুনীয়া ফটো এইখন এনেকৈ আপুনি ভইচ অভাৰটো দিব পাৰিব চাওক এইটো হৈ গ'ল বাছ ক্লিয়াৰ কৰি দিল কৰি কিনে এইটো চাওক ডান এইটো ডান বাছ হৈ গ'ল বুজি পালে এতিয়া যদি কিবা আপোনাৰ ভুল হৈছে আপোনাৰ এইটোত যিকোনো ভুল আপুনি যিকোনো টাচ কৰিব এনেকৈ তাৰ এইটো ডিলিট যদি আপোনাক নালাগে এইটো ডিলিট কৰিব যিকোনো আপোনাক নালাগে চাব এইখন ফটো নালাগে এইখন ফটো নালাগিলে ইয়াতে ফটো টাচ কৰিব টাচ কৰি যে ডিলিট যদি আপোনাক কিবা এটা নালাগে যিকোনো নালাগে আপুনি কাট কৰিব ইয়াত টাচ কৰিব এইটো কাট কৰিব এইফালে নালাগে আপুনি এইফালে আহিব এইখিনি টাচ কৰিব এই ডিলিট নালাগিল আপোনাক যিখিনি নালাগে ডিলিট কৰি ল'ব পাৰে বুজি পালে এইখিনি বেছিক নলেজ এইখিনি হোৱাৰ পিছত চাওক চব হৈ গ'ল এতিয়া আপুনি কি কৰিব এই যে ওপৰত চাওক এইটো ক্লিক কৰিব ওপৰটো এতিয়া মানে চব ৰেডি এতিয়া চাওক কি কৰিব এতিয়া এইখিনি অটো আৰু মেনুৱেল দুটা আছে মেনুৱেল অটো এতিয়া মই কৰিম অটো নকৰোঁ অটো কৰি অটো এইখিনিতে হৈ যাব মই কৰিম মেনুৱেল এই মেনুৱেল ক্লিক কৰোঁ ক্লিক কৰি আপুনি কি কৰিব এইটো ৰেজলিউশ্যন আপুনি 4K কৰিব পাৰে বা আপুনি 2K 2.7 আপুনি 10K আৰু মানে 1000 আছে এইটো কৰিব বা এইখিনি কৰিব যিকোনো আপুনি যদি মই 4K কৰিলোঁ বা আপুনি নৰ্মেলি আপুনি কি কৰিব না এইখিনি কৰিব এইখিনি আৰু এইটো আপুনি এনেকৈ কৰিব এইটো পৰা দিলে আপুনি বা এইখিনি দিল এইখিনি চাওক আৰু ইয়াত এইখিনি দিল এই এনেকৈ কৰিব কৰি কিনে এইটো এক্সপাৰ্ট এই চাওক এক্সপাৰ্ট নাই এইটো এক্সপাৰ্টিং হৈ আছে এইটো হৈ আছে চাওক দেখা পালে বুজি পালে বাইদেউ কেনেকৈ লাগিল ভাল লাগিল চাওক এইটো এক্সপাৰ্ট হৈ আছে কিন্তু এইটো আৰু এনেকৈ কৰি আপোনালোকে ভালদৰে বুজি পালে না কথাটো দেখা পালে এইটো এক্সপাৰ্ট হৈ গ'ল এটা ইটছ গ্ৰেট হৈ গ'ল এইটো হৈ গ'ল না ক্লিক চাওক এইটো মোৰ হৈ গ'ল এইটো মোৰ থাকি গ'ল এইটো ডান এই যে ডান লাষ্টত ডান কৰিব ডান কৰাৰ লগে এইটো মানে ৰেডি হৈ গ'ল এই যে মই যে ভিডিঅ'টো যে বনালোঁ এইটো ভিডিঅ' ৰেডি হ'ল এইটো ভিডিঅ' আপুনি তাৰপিছত আপলোড দিব পাৰে এই ভিডিঅ'টো চাওক পূৰা হৈ গ'ল ধৰি লওক এই এনেকৈ আপোনালোকে এডিটিং কৰিব তো বুজি পালে আপোনালোকে ভিডিঅ' এডিটিং কেনেকৈ কৰিব লাগে VN-ত যিসকলে নাজানে আপোনাক কৰিব আৰু যিসকলে নতুনকৈ আহিছে একেবাৰে যিমান পাৰে ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰিব কাৰণ কি এইটো ভিডিঅ' আপোনালোকৰ নহয় সকলোৰে প্ৰয়োজন যিসকল ফেচবুকত একেবাৰে নতুন আৰু মই ইজিভাৱে আপোনাক সকলোকে বুজাই দিলোঁ আৰু মই নিজেও এইটোত VN-ত মই নিজে কৰোঁ ঠিক আছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি আপোনালোকে মোৰ পৰা পাবা এই মোৰ 92K ফেমিলিত আৰু মোৰ 38K ফেমিলিত ফেচবুকত আৰু মোৰ এটা ইউটিউব চেনেল আছে অপূৰ্বনাথ সেইটোতো আপুনি পাই যাব এইবিলাক ভিডিঅ' চব পাব আৰু মই ডেইলি দি থাকোঁ এনেকুৱা আৰু যিসকলে মোৰ হোৱাটছআপ নাম্বাৰটো লাগে যদি আপোনাক কিবা যদি আৰু যদি শিকিব বিচাৰিছে মোৰ পৰা মোৰ নাম্বাৰ আপোনালোকে ল'ব পাৰিব হোৱাটছআপ নাম্বাৰ কি কৰিব লাগিব আপোনাক এই ফেচবুকটো ছাবস্ক্ৰাইব কৰিব লাগিব তাতে আপোনাক 80 rupees দি গুগল পে' ফোন পে' কৰি ছাবস্ক্ৰাইব কৰিলে মোৰ নাম্বাৰটো আপোনালোকে পাব আৰু যোনে ছাবস্ক্ৰাইব কৰিব মোক খালি মোৰ ফেচবুকৰ ইনবক্সত মোক ক'বা দাদা আপোনাৰ নাম্বাৰটো মোক দিয়ক মই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছোঁ ঠিক আছে আৰু ছাবস্ক্ৰাইব কেনেকৈ কৰিবা এই ভিডিঅ'ৰ তলিত প্ৰথম পিন কমেণ্টটো মোৰ এটা পিন কমেণ্ট কৰা আছে তাতে এটা লিংক আছে সেই লিংকটোত ক্লিক কৰিবা তাতে আপোনাৰ গুগল পে' ফোন পে' কৰি 80 টকা পে'মেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব লাগিব ঠিক আছে তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে ইমান নতুন যাতে সকলোৱে শিকিব পাৰে এই ভিডিঅ'টোৰ জৰিয়তে